নমস্কাৰ স্বাগতম জনাইছো কাৰ ইনফো আসাম ইউটিউব চেনেলটোত মই সঞ্জীৱ আৰু আজি আমি কথা পাতিম চেন্ট্ৰো এৰা মডেলটোত মই কি এক্সেসৰিজ লগাইছো আৰু কিমান টকাত লগাইছো গতিকে গোটেইখিনি জানিবলৈ চাই থাকক আমাৰ সৈতে কাৰ ইনফো আসাম এই গোটেই ডিটেইলছখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে দিম আৰু লগতে এটাই অনুৰোধ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু যদি বেয়া লাগে তেতিয়াহ'লে ডিসলাইক কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে পায় ধন্যবাদ তো আহক ভিডিঅ'টি আৰম্ভ কৰোঁ কাৰ ইনফো আসাম চেনেলটি সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে চাবলৈ পায় ধন্যবাদ সিস্টেমটো যেটো কোম্পানী ফিটেড মিউজিক সিস্টেম চেন্ট্ৰো এৰাখনত পোৱা নাযায় তাৰ কাৰণে মই মিউজিক সিস্টেম আফটাৰ মাৰ্কেট লগোৱাইছো এটা মই দেখুৱাই দিছো এইটো মিউজিক সিস্টেম লগাইছো Sonyৰ DSX A416BT সাউন্ড সিস্টেমটোৰ লগত ব্লুটুথ USB গোটেইখিনি সুবিধা পাব লগতে কল কৰিব পাৰিব আৰু কল কৰাৰ কাৰণে ইয়াতে আপোনাৰ মোবাইলটো ব্লুটুথত কানেক্ট কৰিলেই হ'ল কানেক্ট কৰাৰ পিছত ইয়াতে কল ৰিসিভ কৰিব পাৰিব ইয়াৰ পৰা কল কৰিব পাৰিব আৰু লগতে মাইক্ৰোফোন এটাও ইয়াৰ লগতে আহে মই ইয়াতে মাউন্ট কৰিছো মাইক্ৰোফোনটো এইটো মাইক্ৰোফোনটো দেখুৱাই দিছো সুন্দৰভাৱে ইয়াতে কথা পাতিব পাৰি তো এইখিনি আছিল গোটেই মিউজিক সিস্টেমটোৰ ওপৰত আৰু ইয়াৰ লগতে আহে মই কিনি আনিছিলো 4টা স্পিকাৰ Sony মেগাবেছৰ স্পিকাৰ কেটা আৰু 4টা স্পিকাৰৰ মোৰ দাম আহিছিল 2958 টকা মেগাবেছৰ স্পিকাৰ গতিকে সুন্দৰ সাউন্ড কোৱালিটিত কোনো কম্প্ৰমাইজ নাই সুন্দৰ সাউন্ড কোৱালিটি পাইছো মই আৰু এতিয়ালৈকে ব্যৱহাৰ কৰি থকাৰ ভিতৰত Sonyৰ মিউজিক সিস্টেমে মই প্ৰিফাৰ কৰো আগৰ গাড়ীখনতো মোৰ Sonyৰ মিউজিক সিস্টেম আছিল আৰু এইটোৱে মই প্ৰিফাৰ কৰো গতিকে আপুনিও লগাব পাৰে অনলাইনত মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে ডেসক্ৰিপচনৰ লিংকত গৈ কিনিব পাৰিব আপোনাৰ পছন্দ অনুযায়ী বন্ধুসকল ইয়াৰ পিছতে লাগতিয়াল বস্তু আছিল সিট কভাৰ গতিকে সিট কভাৰখিনি মই লগোৱাইছো আফটাৰ মাৰ্কেট আৰু বহুতে সুন্দৰ কোৱালিটি ইয়াৰে আৰু গাড়ী ইন্টেৰিয়ৰটোৰ লগত মিলাই সিট কভাৰখিনি লগাইছো গাড়ী ইন্টেৰিয়ৰটো আছিল ব্লেক আৰু ক্ৰীম কালাৰৰ ফিনিশত আছিল গতিকে ড্যাশবোৰ্ডখন চাব পাৰে এই ড্যাশবোৰ্ডৰ কালাৰৰ লগতে মিলাই গাড়ী ইন্টেৰিয়ৰটোৰ কালাৰৰ লগতে মিলাই সিট কভাৰটো লগাইছো আৰু এই সিট কভাৰটো মই আফটাৰ মাৰ্কেট দোকানৰ পৰা লগাইছো মই অনলাইন অনা নাই আৰু এই সিট কভাৰটোৰ বাবে মই মূল্য ভৰিব লগা হৈছে 3900 টকা গতিকে 3900 টকাত মই সিট কভাৰটো পাইছো সুন্দৰ সিট কভাৰ ফ্ৰন্ট সিটৰ পিছফালে ইয়াতে পকেট পাব যিকোনো ডকুমেন্ট ৰাখিবলৈ এটা পকেট পাব এইটো সিটৰ পিছফালেও পাব পকেট ডকুমেন্ট ৰাখিব পাৰিব ইয়াতে 3900 টকাত এটা সুন্দৰ ডিল মোৰ মতে দি আৰু সিট কভাৰটো গাড়ী ইন্টেৰিয়ৰৰ লগত মিলা ইয়াৰ পিছতে আছিল ফুটমেটটো মই আফটাৰ মাৰ্কেট লগাইছো বাহিৰৰ পৰা লগাইছো আৰু এই ফুটমেটটো মই এটা কাৰণে প্ৰিফাৰ কৰো যিখিনি ধূলি বালি থাকে সেইখিনি এই ফুটমেটখনে এবজৰ্ব কৰি লয় ভিতৰত সোমাই থাকে আৰু বাহিৰত ওলাই জুকাৰি দিলে ধুনীয়াকৈ গোটেইখিনি ওলাই যায় এই ফুটমেটখন মই মাৰ্কেটৰ পৰা লৈছিলো গোটেইখিনি একেলগে মিলাই 700 টকাত মই পাইছিলো মাৰ্কেটত
বৰ্তমান অকণমান লেতেৰা হৈ আছে বাৰু। এখন মই 700 টকাত পাইছিলোঁ। ভিতৰৰ এইখিনিয়ে আছিলে মিউজিক চিষ্টেমটো, ফুটমেটটো, চিট কভাৰটো। ভিতৰৰ মই এইখিনিয়ে বস্তু বৰ্তমানলৈকে লগাইছোঁ আৰু পিছত হয়তো কিছু মডিফাই কৰিম। আৰু যদি মডিফাই কৰোঁ তেতিয়াহ'লে মই পিছৰ ভিডিঅ'ত সেইবোৰ আপলোড কৰিম। এতিয়া বাহিৰৰ কি লগাইছোঁ এক্সেচৰিজ সেইখিনি অলপ চাই লওঁ আহক। তো বন্ধুসকল, বাহিৰৰ ক্ষেত্ৰত প্ৰথমে আহোঁ ছাইড বিটলৈ। একদম চিম্পুল ছাইড বিট। ইয়াতে কোনো ধৰণৰ ক্ৰম ফিনিছ নাই, একেবাৰে চিম্পুল। একেবাৰে চিম্পুল ছাইড বিট কেইটা। তো বন্ধুসকল, ছাইড বিটৰ দামৰ ক্ষেত্ৰত মই এই ছাইড বিট কেইডাল লগাইছোঁ মাৰ্কেটত মাত্ৰ 700 টকাত। মাত্ৰ 700 টকাত লগাইছোঁ মই এই ছাইড বিট কেইডাল। একেবাৰে সাধাৰণ বন্ধুসকল। ইয়াৰ পিছত আহোঁ হুইল কেপলৈ। হুইল কেপ এইকেইটা যিটো আফটাৰ মাৰ্কেট লগাইছোঁ মই, একেবাৰে সাধাৰণ, বিশেষ একো নাই। এই হুইল কেপকেইটা মাৰ্কেটত উপলব্ধ হ'ব মাত্ৰ 800 টকাত। জেগা অনুযায়ী দামটো বেলেগ হ'ব পাৰে, কিন্তু মই 800 টকাত লগাইছোঁ এই হুইল কেপকেইটা। একেবাৰে শেষত মই লগোৱা এক্সেচৰিজৰ ভিতৰত আহিল ৰেইন গাৰ্ড, যিটো মই আফটাৰ মাৰ্কেট পাৰ্চেছ কৰিছোঁ 900 টকাত। ইয়াতে আছে চেণ্ট্ৰৰ ব্ৰেণ্ড নেম। আচলতে ৰেইন গাৰ্ডটো অতি প্ৰয়োজনীয় বৰষুণৰ বতৰত। ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ ডোৰ হেণ্ডেলবিলাক মই বগা কৰিছিলোঁ। আৰু দুখৰ কথা এটাই, এতিয়ালৈকে মই ইয়াৰে ORVM কেইখন বগা কৰা নাই। নকৰাৰ কাৰণ এটাই, গাড়ীখন সদায় উলিয়াই থকা হৈছে। গতিকে কালাৰ কৰি অন্তত 2 দিন গাড়ীখন ৰাখিব পাৰিলে কালাৰটো বিৰাট ধুনীয়াকৈ শুকায়। গতিকে সেই দুটা কৰা হোৱা নাই।
সকল এইখিনি আছিল আজিৰ ভিডিঅ'ত চেন্ট্ৰ এৰা মডেলটোত কি এক্সেসৰিজ লগাব পাৰি আৰু কিমান দামৰ ভিতৰত লগাব পাৰি এই সকলোখিনি মই আপোনালোকক দেখুৱালো আৰু ইয়াৰ লগতে মোৰ আৰু এটা এক্সেসৰিজ লগাব আছে যেটো সেন্ট্ৰেল লকটো মই 4000 পৰা 5000 ভিতৰত আফটাৰ মাৰ্কেট পাই যাম গতিকে সেইটো মই 2 দিনতে ইনষ্টল কৰিম আৰু যেতিয়া মই সেন্ট্ৰেল লকটো ইনষ্টল কৰিম তেতিয়া নিশ্চয়কৈ এটা ভিডিঅ' বনাম আপোনালোকৰ বাবে গতিকে চাই থাকক চেনেলটো কাৰ ইনফো আসাম পৰৱৰ্তী সময়ত মই আৰু নতুন ভিডিঅ' লৈ আহিম আৰু লগতে এটাই অনুৰোধ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া হলে এটা লাইক কৰিব আৰু যদি বেয়া লাগিছে তেতিয়া হলে ডিসলাইক কৰিব আৰু ডিসলাইক কৰাৰ পাছত পাৰিলে এটা কমেন্ট সেকশনত গৈ কমেন্ট এটা দিব কি বেয়া পালে যাতে পৰৱৰ্তী সময়ত মই মোক নিজক শুধৰাব পাৰো তো এইখিনি আছিল চাই থাকক কাৰ ইনফো আসাম ধন্যবাদ